তেওঁ দেউতাকে সুইচাইড কৰিলে সেই ৰুমটো দেখাই দিছোঁ হ'ল এইটো হ'ল সেই ৰুমটো যিটোত দেউতাকে সুইচাইড কৰিছিলে চাওক এনেকুৱা অত্যাচাৰ কৰিছে মানুহজনী কাপোৰ খুলি দিছে চকুত ভোট জলকীয়া ডাঙৰ পকা ভোট জলকীয়া চকুত ঘঁহিছে মূৰত ঘঁহিছে মানে পিঠিয়ে গোটেই দেউতাৰ শৰীৰটো চিতাত উঠালো আৰু উঠাই গৈ বহুতখিনি কথা ক'বলগীয়া আছে কি হৈছিলে প্ৰথমৰ পৰা এতিয়া অভিযোগ উঠিছে পুত্ৰই নিজৰ বাপেকক হত্যা কৰিছে আচলতে নিজৰ ল'ৰাই নিজৰ বাপেকক হত্যা কৰিছে কিদৰে আচলতে ইয়াৰ মাজত কি ৰহস্য লুকাই আছে যাৰ বাবে এতিয়া পুত্ৰ নিজৰ বাপেকৰ হত্যাকাৰী হিচাপে দাবী কৰি আছে ইহঁতৰ গাঁৱৰ লোকে আচলতে কোন ৰহস্যবোৰ লুকাই আছে এই ঘটনাটোৰ পিছত আৰু কোন হয় এই ল'ৰাজন আৰু কিয় তাৰ বাপেকক হত্যা কৰিলে চলক আমি চাই আহিম এই ভিডিঅ'টোৰ মাধ্যমত তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক বডিটো আনি পিনি পদূলিত এম্বুলেন্সত উঠাই থৈ দিছোঁ সেই সময়ত তাক পঠিয়াইছোঁ ওচৰৰ মানুহ ঘৰলৈ সি মাতিবলৈ গৈছে তেতিয়া কোনো মাত দিয়া নাই যে তহঁতি এইকণ সময়তো মোক তহঁতি দেউতাৰ ওচৰলৈ নাহনে দেউতাৰ অন্তিম সৎকাৰ বডিটো তহঁতি জ্বলাবলৈও নাহনে এনেকুৱা বুলি সি মাতিবলৈ গৈছে কিন্তু কোনো মাত নিদিলে কোনো নাহিলে এনেকুৱা অত্যাচাৰ কৰিছে মানুহজনী কাপোৰ খুলি দিছে চকুত ভোট জলকীয়া ডাঙৰ পকা ভোট জলকীয়া চকুত ঘঁহিছে মূৰত ঘঁহিছে মানে পিঠিয়ে গোটেই শৰীৰত ভোট জলকীয়া ঘঁহি দিছে আৰু এক টোপাল পানী দিবলৈ মানুহজনীক কাকো দিয়া নাই আৰু সেই অত্যাচাৰখিনি ল'ৰাটো আৰু ছোৱালীজনীৰ সন্মুখত কৰিছে পৰিয়ালৰ লোকে এবাৰ অলপ ভাবি নাচালে নিজৰ মাকক নিজৰ সন্তানৰ সন্মুখত এনেকুৱা শাস্তি দিলে ল'ৰাটোৰ অন্তৰত কিমান আঘাত পাব পাৰে কিমান কষ্ট পাব পাৰে সেইখিনি পৰিয়ালৰ লোকে একবাৰো ভাবি নাচালে আহি পিনি এতিয়া 10-11টা বজাত ঘৰ পাইছোহি ঘৰৰ পৰা পাছতে গম পাইছোঁ যে আকাশৰ দেউতাক নিজৰ খুৰাকে আকাশৰ ওপৰত কেছ দিছে আকাশৰ ওপৰত পখিলাৰ ওপৰত আৰু মোৰ শাহুমাৰ ওপৰত কেছ দিছে যে এহেঁতিয়ে মেণ্টেলি মানুহজনক হেৰাচমেণ্ট কৰে এহেঁতি ভাত নিদিয়ে কিবা গৰম পানী ঢালি দিয়ে নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আছোঁ এতিয়া দেৰগাঁৱৰ শহুৰ দেউতাৰ ঘৰত শহুৰ দেউতা বুলি ক'বলৈ এতিয়া বহুতেই বেয়া লাগিছে কাৰণ শহুৰ দেউতা আৰু আমাৰ মাজত নাই শহুৰ দেউতা আজি ঢুকুৱা 6 দিনে হ'ল 6 দিনৰ মূৰত আজি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু তাক অকলে এৰি থৈ যাবলৈ একেবাৰে মন যোৱা নাই কিয়নো ল'ৰাটো একেবাৰে অকলশৰীয়া তাৰ লগতে এতিয়া সি যিহেতু দেউতাকৰ মুখাগ্নি কৰিছে ন সেইকাৰণে সি একো কাম বন কৰিব পৰা নাই এতিয়ালৈকে ঘৰখনত কাম কৰা মানুহো বেলেগ নাই সেইকাৰণে মই থাকিব আৰু কেইদিনমান থাকিব লাগিছিলে আৰু থাকিব একেবাৰে এতিয়া থাকিবলৈ উপায় নাইকিয়া হৈছে ঘৰৰ পৰা ল'ৰাটোৱে ফোন কৰি আছে আমাক বিচাৰি আছে সেইকাৰণে ঘৰলৈ যাবগৈলগীয়া হৈছে আৰু দুদিনমান থকা হ'লে ভাল লাগিলেহেঁতেন আৰু ল'ৰাটো এনেকৈ এৰি থৈ যাবলৈ একেবাৰে মন যোৱা নাই এতিয়া লগত আকাশৰ লগত সাৰথি হিচাপত অকল এতিয়া আছে মনদ্বীপে তাক অকণমান সহায় হেল্প কৰি আছে পৰিয়ালৰ বুলি ঘৰৰ মানুহটোৰ লগত যদি নাথাকোঁ মোৰ লগত তাৰ পিছত কোন থাকিব এনেওতো কোনো নাথাকে সিহঁতৰ লগত লাগিতো আমাকো এৰিছে ন সেই কেছটো 6 মাহৰ আগত হোৱা যোৱা কেছটো আমাকোতো এৰিছে ন সেইটোৱে কথাটো এতিয়া আকাশৰ লগত বৰ্তমান আছে আৰু সদায় থাকিবই ছাপৰ্টত আছে সেইকাৰণে ইয়াৰ আশাতে এতিয়া এৰি থৈ পিনি আমি যামগৈ আৰু ডাঙৰ বাইদেউ আছে আৰু সিহঁত 3টা আছে ঘৰত আৰু বেছি বেলেগ মানুহ নাই ত' সেইকাৰণে ঘৰলৈ যাবলৈ মনটো নাছিলে আৰু ক'লে যে মনদ্বীপে 6 মাহৰ আগৰ কেছ বুলি এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব গোটেইখিনি ডিটেইলছ এই ভিডিঅ'টোতে মই ক'ম 6 মাহৰ আগৰ কেছ আৰু এতিয়া দেউতা ঢুকুৱাৰ কেছ য'ত হৈছিলে গোটেইখিনি এই ভিডিঅ'টোতে আপোনালোকে চাবলৈ পাব সম্পূৰ্ণ ভিডিঅ'টো চাব গোটেইখিনি আপোনালোকক বিতংকৈ এই ভিডিঅ'টোতে জনাম এতিয়া ঘৰলৈ যাবলৈ ওলাই আছোঁ এইফালে দেৱিকা ওলাই আছে আকাশক লগ কৰি তাক মাতষাৰ দি পিনি এতিয়া ঘৰলৈ যামগৈ ভাইটি যাওঁগৈ যি হ'ল হৈ গ'ল এইবিলাক চিন্তা কৰি নাথাকিবি খুব সোনকালে আহিমগৈ আমি যিহেতু তই এতিয়া অকলে থাকিব লাগিব গোটেইখিনি চাব লাগিব মনদ্বীপ আহিব ইমান টেনশ্যন কৰি নাথাকিবি যাওঁগৈ আপুনি যাওকগৈ আৰু এতিয়া আৰু সোনকালে আহিবগৈ সেই 45 দিনৰ সকামখন আছে নহয় তাৰ আগতে আহিব আৰু বাকী ঘৰৰ কামকেইটা আজৰি কৰি আহিম মই সোনকালে আহিমগৈ যি কাম বন যিকেইটা আছে গোটেইকেইটা কৰি পিনি সোনকালে আহিম সকামৰ আগতো পাৰিলে এপাক আহি যাম নহ'লে সকামৰ 5 দিনমানৰ আগতে আহিমগৈ আৰু হ'ব দে যাওঁগৈ দেই মা আছে এইফালে মা যাওঁগৈ ব'লা যাওঁগৈ ব'লা এইফালে মনু যাওঁগৈ দেই যাওঁগৈ দেই যোৱাকালি ঘৰ আহি পোৱা বহুতে দেৰি হৈ গ'ল আৰু এতিয়া মই বৰ্তমান আছোঁ নিজৰ ঘৰত যিহেতু আপোনালোকে বহুতে গম পাইছে ছ'চিয়েল মিডিয়াত ফেচবুকত ইনষ্টাত ইউটিউবত বহুতে গম পাইছে যে আকাশ ভাই অসমৰ এজন ভাল ইউটিউবাৰ তেখেতৰ দেউতাক আৰু এই পৃথিৱীত নাই মনদ্বীপে ভিডিঅ'ত উল্লেখ কৰিছে 6 মাহৰ আগৰ কেছৰ কাৰণে সিহঁতকো এঘৰীয়া কৰি থৈছে বুলি মই আজি এইটো ভিডিঅ'তে গোটেইখিনি সামৰি পিনি গোটেইখিনি ডিটেইলছত এইটো ভিডিঅ'তে মই উল্লেখ কৰিম আৰু আপোনালোকে এটা ভাল মন্তব্য দিব বুলি আশা কৰিছোঁ তেতিয়া আমি
অকণমান সকাহ পাম আৰু আকাশেও অকণমান সকাহ পাব। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। মই এতিয়া গোটেইখিনি বিতংভাৱে ক'বলৈ লৈছোঁ, যিহেতু শহুৰ দেউতা আমাৰ সাধাৰণভাৱে মৰা নাই। শহুৰ দেউতা মৃত্যু আত্মঘাতী হৈছে, তেখেতে নিজে নিজ ইচ্ছামতে আত্মঘাতী কৰিছে আৰু তাতো বহুত ৰিজন আছে। তেখেতে কিয় কাৰণে এই কামটো কৰিলে, বহুখিনি এতিয়া বহু পৰিয়ালৰ লোকে বহুখিনি বেলেগ বেলেগ কথা কৈ আছে। এতিয়া লাষ্টত দুখটো আকাশৰ ওপৰতে পৰিছেগৈ গৈ পিনি। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। কথা হ'ল কি, আকাশৰ মাক মানে অৰ্থাৎ মোৰ শাহু মা আজি প্ৰায় 6 মাহমানৰ আগতে এটা ভুল কৰিছিলে। মানে ইমানো ডাঙৰ ভুল কাম কৰা নাছিলে যে পৃথিৱীত নোহোৱা কাম কৰা নাছিলে, আমাৰ অসমখনত নোহোৱা কাম কৰা নাছিলে, ভাৰতবৰ্ষত নোহোৱা কাম কৰা নাছিলে। এইটো মই এতিয়া স্পষ্টভাৱে কৈ দিছোঁ যে তেখেতে এজন বেলেগ মানুহলৈ পলাই গৈছিলে। পলাই যোৱা পাছৰ পৰাই এই মানে গোটেই প্ৰক্ৰিয়াটো মানে এটা বেলেগ দিশত গুচি গ'ল আৰু মানুহজনো মানে এনেকুৱা হ'বলগীয়া হ'ল। মানুহজনী যেতিয়া পলাই গ'ল, পলাই যোৱা মানুহজনৰ লগত গৈ পিনি মানুহজনী 5 দিন সেই মানুহজনৰ লগত থাকিলে। মানে ঘৰতো থকা নাই, ক'ৰবাত বেলেগৰ গাঁৱত গৈ পিনি, বহুত ভিতৰুৱা গাঁৱত গৈ পিনি আছিলেগৈ। 5 দিনত মাৰ পৰা মানে শাহু মাৰ পৰা শুনাৰ মতে 3 সাঁজ ভাত খাই পিনি 5 দিন কটালে। তাৰ পাছত 5 নম্বৰ দিনা ৰাতি ঘূৰি আহি পিনি যেতিয়া নিজৰ ঘৰত, আকাশৰ ঘৰত দোকান ঘৰ এটা আছে দেখিছে, প্ৰায় মানুহে দেখিছে, সেই তাত মানুহহাল আছিলেহি। থকাৰ সময়ত মানে দেউতাকে বাহিৰলৈ পেচাব কৰিবলৈ উঠি পিনি মানে মোৰ শহুৰ দেউতাই দেখাৰ পিছত হুলস্থুল কৰে। মানে যেতিয়া মানুহহাল দেখি পালে, দেখাৰ পিছত হুলস্থুল কৰিলে। খুব হুলস্থুল কৰাৰ পিছত মানে ওচৰ চুবুৰীয়া পৰিয়ালৰ লোক গোটেইখিনি চাপ খাই আহি পিনি মানুহহাল ধৰিলে। ধৰাৰ পাছত এনেকুৱা এটা মুহূৰ্ত হ'ল মানে ল'ৰাটোৰ সন্মুখত, আৰু ডাঙৰ ছোৱালীজনী আছিলে তাইৰ সন্মুখত মানে এনেকুৱাই মানে মাকক এনেকুৱাই অত্যাচাৰ কৰিছে। মানে কি ক'ম, মই মানে পূৰা খোলাকৈ কৈছোঁ এতিয়া। এনেকুৱা অত্যাচাৰ কৰিছে, মানুহজনী কাপোৰ খুলি দিছে, চকুত ভোট জলকীয়া, ডাঙৰ পকা ভোট জলকীয়া চকুত ঘঁহিছে, মূৰত ঘঁহিছে, মানে পিঠিয়ে গোটেই শৰীৰত মানে ভোট জলকীয়া ঘঁহি দিছে আৰু 1 টোপাল পানী দিবলৈ মানুহজনীক কাকো দিয়া নাই। আৰু সেই অত্যাচাৰখিনি ল'ৰাটো আৰু ছোৱালীজনীৰ সন্মুখত কৰিছে পৰিয়ালৰ লোকে। এবাৰ হ'লেও ভাবি নাচালে, নিজৰ মাকক, নিজৰ সন্তানৰ সন্মুখত এনেকুৱা শাস্তি দিলে ল'ৰাটোৰ অন্তৰত কিমান আঘাত পাব পাৰে, কিমান কষ্ট পাব পাৰে, সেইখিনি পৰিয়ালৰ লোকে একবাৰো ভাবি নাচালে। অকল অত্যাচাৰে কৰিবলৈ ভাবিলে। ৰাতি 11-12মান বজাৰ পৰা ৰাতি 5 নিশা 3টা বজালৈকে অত্যাচাৰে কৰি থাকিলে কেৱল মানুহজনীক। যিজন মানুহৰ লগত পলাই গৈছিলে সেই মানুহজনক কিন্তু কোনো লোকে অত্যাচাৰ কৰা নাই। এইটো কথা আপোনালোকে ভালদৰে বিবেচনা কৰিব। মানুহজনক অত্যাচাৰ কৰা নাই, অকল মানুহজনীক টৰ্চাৰ কৰিছে, অকল মানুহজনীক কৰিছে। কাৰণ কি কাৰণে এইটো কৰিলে, কিয় কৰিলে, সেই কথাটো আজিলৈকে মই বুজি নাপালোঁ। অকল মানুহজনীৰ ওপৰত টৰ্চাৰ কৰিলে। 3টা বজাত ৰাতি যেতিয়া পুলিচ মাতি পিনি পুলিচে লৈ গৈছে, তালৈ লৈ যোৱাৰ পাছত এই ঘৰখনত অকল ল'ৰাটো আৰু ডাঙৰ বাইদেউ আছিলে। সিহঁতক ওচৰৰ দুঘৰ মানুহে মানে এনেকুৱাই অত্যাচাৰ কৰিছে, তহঁতৰ হাত আছে, তহঁতৰ পেক আছে, তহঁতি মাৰক ঘূৰাই আনি পিনি ইয়াত ভৰাই থৈছ, তেনেকুৱাই মানে বেয়া কমেণ্ট কৰিছে। তেতিয়া মানে আমাৰ খং উঠিলে আৰু দেউতাই নিজ ইচ্ছামতে যেতিয়া লৈ আহিম বুলি ক'লে, মানুহজনী থানাত গৈ পিনি নিজ ইচ্ছামতে ইচ্ছামতে সহি কৰি পিনি যেতিয়া মানুহজনী লৈ আহিছে, আৰু আমিও দেউতাক আনি নিদিওঁ বুলি ক'ব নোৱাৰিলোঁ সেই সময়ত। তেতিয়া আমি লৈ আহিছোঁগৈ গৈ পিনি, মই গৈছোঁ আৰু আকাশ গৈছে, দুইটাই গৈ পিনি দেউতাই যেতিয়া নিজে চাইন কৰি পিনি মানুহজনী লৈ আহিছে, আমাৰ তাত মাত দিবলগীয়া একো নাই। আৰু সেই কথাটো, সেই ৰিজনটোতে দেউতাক আৰু সেই ঘৰখনক ইমানেই মানে পৰিয়ালৰ লোকে টাৰ্গেট কৰি ল'লে যে সিহঁতক শান্তিত থাকিবলৈ নিদিম। আৰু সেই দিন ধৰি পৰা দেউতাক কাষৰ যিকেইঘৰ মানুহ আছে, সেই মানুহকেইঘৰে মানুহজনক দেখিলে থুই পেলাই দিয়ে। তই এনেকুৱা বেইচা মাইকী আনিছ, এনেকুৱা মানে কি মানে বহুত বেয়া আছে, সেইবিলাক মোৰ মুখত নোলায়। এনেকুৱা মানে শব্দ ব্যৱহাৰ কৰি পিনি মানে মানুহজন ওলাই গ'লে পৰিয়ালৰ লোকে কয়, মানে গাঁৱৰ মানুহে কোনোবাই মানে তেখেতক এইবিলাক কথা কৈ থকাৰ ফলত মানে মানুহজন এইবিলাক কথা চিন্তা কৰি যেতিয়া মানুহজন কামত থকা মানুহ কেনিও কাম নোপোৱা হ'ল, তেতিয়া মানুহজন মানে একেবাৰে ডিপ্ৰেশ্যনত যোৱা নিচিনা হৈ গ'ল, মানে একেবাৰে পগলা টাইপ হৈ গ'ল। তাৰপিছত তেখেতে যেতিয়া তেনেকুৱা আচৰণ কৰিবলৈ ল'লে, তাৰপাছত মই ইয়াৰ পৰা গৈছোঁ, গৈ পিনি তেখেতক যোৰহাটত মানে মেণ্টেলি ডক্তৰ এজনক দেখুৱাইছোঁগৈ। দেখুওৱাৰ পিছত তেখেত ভাল হ'ল। ভাল হোৱাৰ পাছত কাম কাজলৈ গৈ আছিলে। অলপ মানে তেখেতে মনটো মানে ষ্ট্ৰং কৰিব পাৰিছে আৰু এইবিলাক কথা অকণমান কাটিব পাৰিছে। গৈ থাকে কামলৈ অহা যোৱা কৰি থাকে। তাৰ পাছত আজি প্ৰায় 6-7 দিনৰ আগত এনেকুৱা এটা ঘটনা কৰি দিলে, তেখেতে নিজে আত্মঘাতী কৰিলে। দেউতাক মৃত্যু হোৱাৰ পাছতো কিন্তু ল'ৰাটোক এৰি দিয়া নাই।
শুনিব, ভালদৰে ভিডিঅ'টো চালে গোটেইখিনি কথা গম পাব। দেউতাক মৰাৰ পাছতো কিন্তু ল'ৰাটোক এৰি দিয়া নাই। এনেকুৱা কমেণ্ট কৰিছে নিজৰ খুৰাকে এনেকুৱা কমেণ্ট কৰিছে যে এতিয়া বাপেৰক খালি, এতিয়া ছাগলী কাটি খা। এনেকুৱা মানে বেয়া কমেণ্ট কৰিছে। বাহিৰৰ পৰা, ওচৰৰ কাষৰ মানুহৰ ঘৰৰ পৰা, চোতালৰ মানে ৰাস্তাৰ পৰা এনেকুৱা বেয়া কমেণ্ট কৰিছে। এতিয়া বাপেৰক খালি নহয়, এতিয়া ছাগলী কাটি খা, এনেকুৱাবিলাক কথা কৈছে। তাৰ পাছত আমি যেতিয়া বডিটো এতিয়াতো আত্মঘাতী কৰিছে ন, এতিয়াতো বডিটো আমি পুলিচ মাতিবই লাগিব। পুলিচ মতাৰ পাছত আমি গ'লোঁ পোষ্টমৰ্টম কৰিবলৈ। আমি 3জনে গৈছোঁ, ঘৰৰ ল'ৰাই গৈছোঁ, কিন্তু কোনোতো নাই বাৰু, কোনো অহাই নাই। আমি ঘৰৰ ল'ৰা 3টাই গৈছোঁ, মই গৈছোঁ, ভিনদেউ গৈছে, আকাশ গৈছে, 3টা গৈছোঁ পোষ্টমৰ্টমলৈ। পোষ্টমৰ্টম কৰি অনাৰ পাছত প্ৰায় 3টামান বাজি গৈছে ঘৰ আহি পোৱালে। তেতিয়াও কোনো পৰিয়ালৰ লোক অহা নাই, ওচৰলৈ অহা নাই, মানে আঁতৰত আছে কিন্তু ওচৰলৈ অহা নাই, ঘৰখনলৈ অহা নাই। তাৰপাছত আমি যেতিয়া তাৰ পৰা আহি পোষ্টমৰ্টমৰ পৰা আহি পালোঁ, তাৰপিছত অৱশেষত আমি সৰু হ'ব লাগিব। আমি গৈছোঁ, আকাশক পঠিয়াইছোঁ খুৰাহঁতক মাতিবলৈ, যে এতিয়া যেতিয়া দেউতাকৰ বডিটো আনি পিনি পদূলিত এম্বুলেঞ্চত উঠাই থৈ দিছোঁ, সেই সময়ত তাক পঠিয়াইছোঁ ওচৰৰ মানুহ ঘৰলৈ মাতিবলৈ। সি মাতিবলৈ গৈছে, তেতিয়া কোনো মাত দিয়া নাই। যে তহঁতি এইকণ সময়তো মোক তহঁতি দেউতাৰ ওচৰলৈ নাহনে, দেউতাৰ অন্তিম সৎকাৰ বডিটো মানে তহঁতি জ্বলাবলৈও নাহনে, এনেকুৱা বুলি সি মাতিবলৈ গৈছে, কিন্তু কোনো মাত নিদিলে, কোনো নাহিলে। আৰু অৱশেষত যেতিয়া সময় পাৰ হৈ গৈ আছে, গাঁৱৰ ল'ৰা কেইটামান 20 বছৰ, 18 বছৰ, 22 বছৰীয়া তেনেকুৱা ল'ৰা কেইটামান আহিছিলে আগবাঢ়ি আকাশৰ লগৰে। তেতিয়া মানে সিহঁতি যেতিয়া সময় দেৰি হৈ গৈ আছে, সিহঁতিও মানে পাছ হুহকি দিলে। মানে আমি এতিয়া ৰাতি হ'ল, আমি এনেকুৱা কাম কৰিব নোৱাৰোঁ, আৰু আমি এনেকুৱা কাম আগৰ পিছে কৰি পোৱা নাই। আমি মানে তেনেকৈ সিহঁতিও পাছ পৰি দিলে। তাৰপাছত আমাৰ উপায় নাইকিয়া হ'ল, আমি কি কৰিম? সেই মুহূৰ্তত মানে সেই সময়কণত মানে কেনেকুৱা ফিল হ'ব, কাৰ মগজ মানে ঠিক হৈ থাকিব কিবা এটা ভাল শুদ্ধ ডিচিশ্যন ল'বলৈ। তাতে যেতিয়া কোনো মানুহ আগবাঢ়ি নাহিলে, তেতিয়া মানে এম্বুলেঞ্চৰ ড্ৰাইভাৰজনে চাই থকা অৱস্থাত মানে তেখেতে বুজি পাইছে মানে এই কথাখিনি মানে ইয়াত এতিয়া একো নহ'ব। আৰু তেখেতে কৈ দিলে মানে আমাৰ একো মানে তেতিয়া মানে একো মনলৈ অহাই নাই, মানে আমি কি কৰিম কি নকৰিম তেনেকুৱাবিলাক মানে আমাৰ চিন্তা হৈ আছে। তেতিয়া এম্বুলেঞ্চৰ ড্ৰাইভাৰজনে ক'লে যে তোমালোকে ইয়াত কৰিব নালাগে, তোমালোকে শ্মশানলৈ লৈ বোলা, কাৰেণ্টতে হেৰি কৰিবা, বডিটো সৎকাৰ কৰিবা। তেতিয়া মানে আমি আৰু গোটেইকেইটা গড়মিল কৰিলোঁ। কৰাৰ পাছত আমি তালৈ লৈ গ'লোঁ, তৰাজানলৈ লৈ গ'লোঁ। তৰাজানতো আমাৰ বডিটো মানে হেৰি কৰা নহ'ল, দা কৰা নহ'ল। তাৰপাছত আমি তৰাজানৰ পৰা আকৌ লৈ গ'লোঁ গড়মূৰত শ্মশানত। তাত নি পিনি আমি ৰাতি 8টা বজাত পাইছোঁগৈ। 8টা বজাত পাই পিনি তাতে আকৌ শ্মশানৰ কিছুমান নিয়ম নীতি আছে, সেইবিলাক কৰিবলগীয়া হৈছে। কৰাৰ পাছত আকৌ তাতে 8টা বাজি গ'ল, যিহেতু ৰাতি হৈ গ'ল, সেইকাৰণে মানে মানুহ নাই। এজন মানুহ আকৌ তাতে হায়াৰ কৰিবলগীয়া হৈছে, মানে পইচা দি পিনি। সেই মানুহজন 3000 টকা লৈছে, অকলে কৰিছে তেখেতে। তাৰপিছত আমি লগতে সহযোগ কৰি দিছোঁ, আৰু আমি লাষ্টত আকাশে মুখাগ্নি কৰিছে। মুখাগ্নি কৰাৰ পাছত আমি তাতে 2-3 ঘণ্টা থাকিলোঁ। থকাৰ পাছতহে আমি তাৰ পৰা গুচি আহিলোঁ। আহি পিনি এতিয়া 10-11টা বজাত ঘৰ পাইছোঁহি। ঘৰ পোৱাৰ পাছতহে গম পাইছোঁ যে আকাশৰ দেউতাক নিজৰ খুৰাকে আকাশৰ ওপৰত কেছ দিছে। আকাশৰ ওপৰত, পখিলাৰ ওপৰত আৰু মোৰ শাহুমাৰ ওপৰত মানে কেছ দিছে যে এহেঁতিয়ে মেণ্টেলি মানুহজনক হেৰাছমেণ্ট কৰে, মানে এহেঁতি ভাত নিদিয়ে, কিবা গৰম পানী ঢালি দিয়ে, পুতেকে পিতে, মানে এনেকুৱাবিলাক মানে অজুহাত লগাই পিনি এখন কেছ দিছে থানাত। এতিয়া আপোনালোকে বিবেচনা কৰিব যে নিজ পুত্ৰই নিজৰ দেউতাকক ইমানখিনি অত্যাচাৰ কৰিব পাৰে নেকি? আৰু আকাশৰ নিচিনা এটা ল'ৰাই, আপোনালোকে বহু মানুহে তাক চিনি পায়। অসমৰ এজন ভাল ইউটিউবাৰ, তাৰ প্ৰায় 2.5 লাখমান ছাবস্ক্ৰাইবাৰ আছে। যিসকলে তাৰ ভিডিঅ' চাই তাক বুজি পায়। তেনেকুৱা এটা ল'ৰাই এনেকুৱাখিনি কাম কৰিব পাৰে নেকি? আপোনালোকে ক'ব, এটা ভাল মন্তব্য দিব বুলি আশা কৰিছোঁ। আৰু এজন মানুহ যেতিয়া নাইকিয়া হৈ যায়, সেই ঘৰখনৰ পৰিস্থিতি কেনেকুৱা হয়, প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকজন লোকে সেই কথাটো ফিল কৰিব পাৰে। মানে এঘৰ মৰা ঘৰীয়াত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, কেনেকুৱা আচৰণ কৰিব লাগে, মৰা ঘৰৰ মানুহখিনি কেনেকৈ উৎসাহ দিব লাগে, যিহেতু তেখেতলোকৰ ঘৰৰ পৰা এজন মানুহ নাইকিয়া হৈ গৈছে, সেই কথাখিনি প্ৰত্যেকে জানে। আৰু আপোনালোকে চাগে নিশ্চয় গোটেই ঘটনাটো, গোটেই কথাখিনি চাগে বুজি পালে। আৰু এইখিনি কথাকে সিহঁতৰ পৰিয়ালৰ লোকে মানে ৰাজহুৱা কৰিবলৈ কৈ আছিলে আকাশক। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পাইছিলে যে পুত্ৰই কিয় নিজৰ বাপেকক হত্যা কৰিছিল, আৰু কি ৰহস্য লুকাই আছে এই ঘটনাটোৰ পিছত, যাৰ ফলত পুত্ৰই এনেকুৱা দুৰ্ঘটনাজনক কামটো কৰিবলগীয়া হ'ল। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি, চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।